মানে যোৱা 29 তাৰিখে বজাৰ মানে নতুন মাটিৰ চাহ বাগিচাৰ তিনি যুৱকে গৌতম বাসী গোলাপজন আৰু তাৰ লগৰ দুজন এই ৰাজবুলি কালিন্দীক মানে ফোনৰ যোগেদি তেওঁলোকে মাতি আনি ধনশিৰি নৈৰ কাষত তাক মানে আমি ভাবোঁ হত্যা কৰি তেওঁলোকে তিনিজন আৰু ঘৰলৈ উভতি যায় আৰু এই ৰাজবুলি কালিন্দী ল'ৰাজন ঘৰলৈ উভতি নোযোৱাৰ কাৰণে আৰু এই তিনিজন যুৱকে তেওঁলোক মানে খবৰো নিদিয়ে গাৰ্জেনক যে মানে আপোনালোকৰ ল'ৰা যে তেনেকৈ এটা মানে নৈ গা ধুব গৈ মানে সন্ধানী আছে বুলি। গতিকে আমি ভাবোঁ এই তিনিজন ল'ৰাই মানে এই ৰাজবুলি কালিন্দী ল'ৰাজনক হত্যা কৰি নৈ পেলাই দিছে বুলি সন্দেহ এটা হয়। গতিকে চাওক আজি SDF-ৰ দল হওক বা পুলিচ প্ৰশাসনে হওক আজি 3 দিন ধৰি আজি বিচাৰোঁতে কিন্তু ডেড বডি ওলাব পৰা নাই। গতিকে এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে আজি আমি ৰাইজে উত্তেজিত হৈ দুখ প্ৰকাশ কৰি আজি ৰাজপথ মানে বন্ধ কৰিবলৈ বাধ্য হৈছোঁ আৰু আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই তিনিজন ল'ৰাক খন্দাই আৰক্ষী চকীয়ে মানে সোধপোছৰ কাৰণে কৰায়ত্ব কৰিছিলে। ইতিমধ্যে আমি গম পালোঁ যোৱাকালি যে সেই তিনিজন ল'ৰাক মুকলি আকাশলৈ মানে এৰি দিছে। গতিকে এইটো নিশ্চয় কিবা এটা ধনৰ লেনদেন হৈছে থাকে, সেইকাৰণে তিনিটা ল'ৰাক কালি মুকলি কৰি দিছে। গতিকে আমাৰ এটাই দাবী যাতে আজিৰ দিনটোৰ ভিতৰত যাতে ডেড বডি আমাক ওলাই দিব লাগিব আৰু খন্দাই আৰক্ষী চকীৰ যিজন IC ৰাজীৱ বৰাক অতি শীঘ্ৰে যাতে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব। অন্যথা আমি অহাকালি সকলো গোলাঘাট চাহ বাগিচা বন্ধ কৰি ৰাজপথ বন্ধ কৰি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে যোৱা 29 তাৰিখে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত থকা নতুন মাটিৰ চাহ বাগিচাৰ যুৱক এজন নিৰুদ্দেশ হৈ আছে আৰু যুৱক এজন আচলতে পানীত ডুব গৈছে বুলি কৈছে। কিন্তু একেবাৰে মিছা কথা, যুৱকজন পানীত ডুব যোৱা নাই। যুৱকজনক আচলতে মাৰি কৰি মেলি পেলাই পানীত আচলতে পেলাই দিয়া হৈছে, হত্যা কৰা হৈছে বুলি পেলাই ইতিমধ্যে অভিযোগ উঠিছে। আৰু এই যুৱকজনৰ নাম হৈছে ৰাজ কালিন্দী। আৰু ৰাজ কালিন্দীক ধনশিৰি নদীৰ সমীপত তেওঁলোকক লালগড়া চাপৰিত আনিছিলে 4-5জনকৈ যুৱক। তাৰে ভিতৰত 3জনৰ যুৱকৰ আমি নাম পাইছোঁ। এক হৈছে হেমকান্ত পাছিৰ পুত্ৰ পংকজ পাছি আৰু দ্বিতীয় হৈছে সুজিত হাজামৰ পুত্ৰ মৌচম হাজাম আৰু এজন ঘৰ যোৱাই বোলে তেখেত তেজপুৰৰ নে নগাঁও নে কৰবাৰ হয় বোলে, তেখেত হৈছে মানে নিৰাদৰ চাহ বুলি মেলি পেলাই গম পাইছোঁ। আৰু এই কেইজন ব্যক্তিয়ে আনি কৰি মেলি পেলাই তেখেতক হত্যা কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই 3জন ব্যক্তিক এতিয়ালৈকে থানাত ৰাখি থোৱা নাই, তেওঁলোকক আচলতে মুক্ত বিচৰণ কৰি আছে। আমি আচলতে কোনখন অসমত কোনখন ভাৰতত আছি আমি আচলতে বসবাস কৰি আছোঁ। এই ৰথখনত গোটেই ৰাইজে কিন্তু আমি আজি আন্দোলন কৰিবলগীয়া হৈছে। কি কাৰণে? হত্যাকাৰীসকলক পুনৰাই যাতে গ্ৰেপ্তাৰ কৰিব লাগে। এতিয়ালৈকে কিন্তু SDRF বাহিনীয়ে অভিযান চলাই আছে আৰু ডেড বডি এতিয়ালৈকে বিচাৰি পোৱা নাই। তেনেস্থলত আমি দেখিবলৈ পাইছোঁ বাকীবিলাকে কিন্তু একদম পুৰা বাকে ঘূৰি আছে। তাৰমানে নতুনকৈ যি নেকি পুৰহি অহা IC আছে, সেই IC যিগৰাকী ইনচাৰ্জ আছে, আৰক্ষী বিষয়া আছে, সেই আৰক্ষী বিষয়াৰ ছত্ৰছায়াত তেওঁলোকক কিন্তু এৰি দিয়া হৈছে। আৰু সেই আৰক্ষী বিষয়াই নিজে মেনুপুলেট কৰি মেলি পেলাই আমি দেখিবলৈ পাইছোঁ যে তেখেতে মানে এটা মানে সহজ নৰম এটা ষ্টেটমেণ্ট বনাই মেলি পেলাই তেওঁলোকক এৰি দিয়াৰ এটা পৰিকল্পনা কৰিছে। আৰু ৰাইজক ভিডিঅ' কৰিব দিয়া হোৱা নাই, মিডিয়াসকলক ভিডিঅ' কৰিবলৈ দিয়া হোৱা নাই, বাইট ল'বলৈ দিয়া হোৱা নাই, এনেকুৱা ধৰণৰ কৰিছে। গতিকে এই যি নেকি খুমটাই সমষ্টিত খুমটাই থানাটো আছে, এই খুমটাই থানাটো উঠাই দিব লাগে। আৰু যি নতুন মাটিত আমি গম পাইছোঁ যে VTB আছে, গাঁওৰক্ষী বাহিনী আছে, এই গাঁওৰক্ষী বাহিনীক অতি শীঘ্ৰে ভংগ কৰি দিব লাগে। কাৰণ গাঁওৰক্ষী বাহিনীও ইয়াৰ লগত মিলিত আছে। ইয়াৰ আগতো মই গাঁওৰক্ষী বাহিনীৰ উত্থাপন কৰিছিলোঁ, তেতিয়া কিন্তু গাঁওৰক্ষী বাহিনী আৰু প্ৰশাসনে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিলে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে গাঁওৰক্ষী বাহিনীয়ে কিন্তু তেওঁলোকৰ লগত মিলি আছে। গাঁওৰক্ষী বাহিনীক অতি শীঘ্ৰে ভাঙিব লাগিব, নহ'লে গাঁওৰক্ষী বাহিনীক আমি কিন্তু ভাঙি দিম আৰু তেওঁলোকৰ কথা কিন্তু আমি নুশুনো। আৰু অতি শীঘ্ৰে কিন্তু এই ডেড বডিটো ওলাব লাগিব। আৰু এতিয়াই কিন্তু যি গোলাঘাট জিলাৰ হেডকোৱাৰ্টাৰ DSP আহিছে মানৱেন্দ্ৰ
নগেন্দ্ৰ দাস ৰয় তেখেতে কিন্তু এই আইচিজনক গ্ৰেপ্তাৰ কৰিব লাগিব, খুমটাইৰ আইচিজনক, আৰু জেললৈ প্ৰেৰণ কৰিব লাগিব, নতুবা চাকৰিৰ পৰা এতিয়া কিন্তু বৰখাস্ত কৰিব লাগিব। নহ'লে আমি গোলাঘাট জিলাৰ যিমান চাহ বাগিচা আছে গোটেই চাহ বাগিচা আমি বন্ধ কৰি দিম আৰু ৰাজপথত বহি দিম। ধুদৰ আলিত নবহোঁ, 39 নং নহ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু আমি বন্ধ কৰি দিবলৈ বাধ্যত পৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।